নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল সিং ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্চ বিধ্বংসী ধুমুহা শিলাবৃষ্টিয়ে ক্ষতি কৰিলে ৰাজ্যৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্চ বিধ্বংসী ধুমুহা শিলাবৃষ্টিয়ে ক্ষতি কৰিলে সাধাৰণ ৰাইজৰ দেওবাৰৰ সন্ধিয়া ঢকুৱাখানাৰ মহকুমা ঘিলামৰাৰ বিভিন্ন প্ৰান্তত বহু লোকৰ বাসগৃহ বিধ্বংসী ধুমুহাই নষ্ট কৰে আখৈভটীয়া গাঁৱৰ জ্যোতি গগৈ নামৰ পৰিয়ালটি বিধ্বংসী ধুমুহাই গৃহহীন কৰি তোলে সংবাদ মাধ্যমৰ যোগেদি এই পৰিয়ালটোৱে ক্ষতিপূৰণ বিচাৰি এনেদৰে মন্তব্য আগবঢ়ায় ধুমুহাটো প্ৰায় 6:45 মানত হৈছিলে আৰু সেই ধুমুহাটো এই বৃহৎ আকৃতিৰ আমজোপাই গছ ঘৰটোত পৰি মোৰ ল'ৰাটো ঘৰৰ ভিতৰতে আছিলে পকৰঞ্চি মানে ল'ৰাটো বাচিছে বিচনাৰ তলত সোমাই তো সেইটো কাৰণে আজিলৈকে এইটো ঘৰতে আছোঁ চৰকাৰৰ পৰাতো কোনো ধৰণৰ পোৱাই নাই তাকে চৰকাৰে এই নিউজটোৰ যোগেদি কি পদক্ষেপ লয় কিবা এটা যেন সুবিধা কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াৰ একো থাকিব পৰা কোনো কণ্ডিশ্যনেই নাই মানুহ কোনো হাজিৰা কৰি চলি থকা মানুহ এতিয়াতো ঘৰত থাকিব পৰা কণ্ডিশ্যন নাই ঘৰৰ ভিতৰত যি কিবা বিচনা সাজ বাজ আছিলে সকলো ধ্বংসই কৰি পেলালে সেইটো কাৰণে চৰকাৰে কিবা এটা অনুদান দি যাতে মোৰ পৰিয়ালটোক সহায় কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7